২ নং ধুবুৰী লোকসভা সমষ্টিত AIUDF দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ AIUDFৰ মুৰব্বী তথা তিনিবাৰৰ ধুবুৰীৰ সাংসদগৰাকীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই তৎপৰ AIUDFৰ কৰ্মীসকল তামৰ হাতত কেইবা শতাধিক যুৱক AIUDFত যোগদান কৰে ধুবুৰী লোকসভা সমষ্টিৰ তামৰ হাতৰ হাতীধৰা স্থিত খাইৰুল আনাম খণ্ডকাৰৰ ঘৰৰ আগ চোতালত AIUDF দলৰ এখন সভা অনুষ্ঠিত হয় উক্ত AIUDFৰ সভাত উক্ত অঞ্চলৰ কেইবা শতাধিক যুৱকে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে আজি সভাখনত মৌলানা বদৰুদ্দিন আজমলক চতুৰ্থবাৰৰ বাবে সাংসদ বনাই দিল্লীত পঠাবলৈ তামৰ হাতৰ যুৱকসকল দৃঢ় সংকল্প লয় এইবাৰৰ বদৰুদ্দিন আজমলে 5 লাখ ভোটাৰ ব্যৱধানত জয়ী হ'ব বুলি বিশিষ্ট সমাজসেৱক তথা AIUDF দলৰ জ্যেষ্ঠ নেতা খাইৰুল আনাম খণ্ডকাৰে জনায় লগতে কংগ্ৰেছক প্ৰতি উত্তৰ দিবলৈ শুক্ৰবাৰৰ দিনা তামৰ হাতৰ মুছলমান পাৰাত AIUDF দলে এখন সভাৰ আহ্বান কৰিছে গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ গোসাইগাঁও জিলা AIUDF কমিটিৰ আহ্বানত আমাৰ এই 35খন গাঁৱত বিশেষকৈ BTCৰ বাহিৰত যে 35খন গাঁও আছে এই 35খন গাঁৱৰ নতুন ভোটাৰ যিসকলৰ ভোট যিসকলে দি পোৱা নাই এইবাৰ প্ৰথম ভোট দিছে সেইসকলে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ প্ৰতি আকৃষ্ট হৈ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি AIUDF দলত যোগদান কৰিছে আৰু অহা 19 তাৰিখে আমাৰ মুছলমান পাৰা গাঁৱত যিখন মিটিং আছে আমাৰ দলৰ তৰফৰ পৰা যিখন মিটিং আছে সেই মিটিঙত এই অঞ্চলৰ ৰাইজ দেখাই দিব যে আমাৰ দলৰ যে সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব যে বিপুল ভোটত জিকিব তাৰ প্ৰমাণ অহা 19 তাৰিখত যিখন মিটিং আছে সেই মিটিঙত ৰাইজে দেখাই দিব যুৱ সমাজ মেইন চালিকা শক্তি যুৱ সমাজ যেনেকৈ হিলদল ভাঙি ওলাই আহিছে আৰু আজি নমিনেশ্যন ধুবুৰীত যে দিয়া হ'ল তাতো আমি যিখিনি দেখিলোঁ প্ৰায় 30,000ৰো অধিক ৰাইজ হিলদল ভাঙি ওলাই আহিছে নমিনেশ্যন দিয়া মানে এইটো আমাৰ দলৰ জয় নিশ্চিত মই যিখিনি দেখিলোঁ মানে ডিফাৰেঞ্চ যিটো হ'ব পাৰ্থক্য অন্যান্য প্ৰাৰ্থীৰ তুলনাত মিনিমাম 5 লক্ষৰো অধিক ভোটত বিজয় সাব্যস্ত কৰিব